হয়েছে 2 বছর নির্বাচন ক্ষমতা হয়েছে মাত্র 1 দিন বাকি আছে আপনার নির্বাচনের প্রচার কেন বাইক র্যালি বিষয় এই যে বাইক র্যালি কয় এইটো বাইক র্যালি কোনো আমার প্রার্থীর বাইক ৰেলী নহয়, এইটো হৈছে পুৰা ৰাইজৰ বাইক ৰেলী। ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, নিজাববীয়াকৈ ওলাই আহিছে। ইয়াত আমি যিমানখিনি আজি বাইকৰ যিটো হেৰি আপোনালোকে চাই আছে চাৰিওপিনে কংগ্ৰেছ আৰু কংগ্ৰেছ এইবিলাক ৰাইজ নিজাববীয়াকৈ ওলাই আহিছে। এতিয়া কোনো প্ৰাৰ্থী কোনো ধৰণৰ কাকো হেৰি কৰা নাই, চবেই নিজে নিজেভাৱে আহি কংগ্ৰেছৰ যিমান ব্যাপক সঁহাৰি দিছে তাৰ কাৰণে আমি অশেষ ধন্যবাদ। আপোনালোকে চাই থাকক, 26ত নিশ্চয় আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নেতৃত্বত অসমৰ চৰকাৰ হৈ আছে। তাৰ কাৰণে আজি বিজেপি চৰকাৰ যেনে ধৰণৰ শাসন ব্যৱস্থাটো যেনে ধৰণৰ অত্যাচাৰত চলাই আছে, এই অতিষ্ঠ হৈ মানুহে এতিয়া কংগ্ৰেছমুখী হৈ আছে। আপোনালোকে দ্বিতীয় পৰ্যায়ৰ ইলেকশ্যনত প্ৰথম পৰ্যায়ৰ ইলেকশ্যনতো কালি হৈ গ'ল, আজি দ্বিতীয় পৰ্যায়ৰ ইলেকশ্যনত ব্যাপক সঁহাৰি পাব কংগ্ৰেছ দল, এইখিনি কথা নিশ্চিত। কিমান মানুহ সমাগম হৈছে মানে আপুনি সমাগমৰ কথা ক'লে একদম এইটো মহাসাগৰৰ নিচিনা হৈ গৈছে কংগ্ৰেছ ৰাজ্যৰ সবে ৰাইজে প্ৰত্যক্ষভাৱে ওলাই আহিছে নিজাভাৱে। মোৰ 8,000 নিয়াৰ এবাউট 9,000 ভোটাৰ আছে আমাৰ পঞ্চায়তত। ৰাইজে যেনেকৈ সঁহাৰি দি আছে আমি নিশ্চয় ইয়াত বিপুল ভোটত আমি জয় হ'ম। বিৰোধী প্ৰাৰ্থী কেইজন আছে? বিৰোধী প্ৰাৰ্থীও 3জন, আমাৰ 5জন আমি আছোঁ। তাৰ মাজত এই 5জনে একদম বিৰোধী ব্যক্তিসকলে 2nd, 3rd, 4th হাবি যাবি যেনেকুৱা ধৰণৰ হ'ব। আমাৰ যিমানখিনি কংগ্ৰেছে ভোট পাব তাৰ আধাও ভোট এই প্ৰাৰ্থী নাপায় বুলি আমি প্ৰতিদ্বন্দ্বিতা হ'ব নেকি? প্ৰতিদ্বন্দ্বিতা নহয়, প্ৰতিদ্বন্দ্বিতা নহয়। এইটো বাইক ৰেলী মানে কি, কংগ্ৰেছে যিমানখিনি ৱাৰ্কাৰ আছে, কংগ্ৰেছৰ যিমানখিনি চৰ্ত আছে আজি ওলাই আহিছে সিহঁতে প্ৰচাৰৰ কাৰণে। এইটো যে প্ৰাৰ্থীৰ নহয়, প্ৰাৰ্থী নহয়, চবেই প্ৰাৰ্থী, নিজে নিজাকৈ এজন প্ৰাৰ্থী বা কংগ্ৰেছৰ এজন সৈনিক হিচাপত আজি ওলাই আহিছে। এই আপোনালোকে যে ইমান দিন মধুফুলমাৰী যে গাঁও পঞ্চায়ত আছে, কেনেধৰণৰ উন্নয়ন এতিয়ালৈকে হোৱা বাকী আছে বুলি উন্নয়নৰ শেষ নাই, উন্নয়ন হৈ থাকিব কিন্তু আমাৰ যিটো কংগ্ৰেছৰ যিটো চৰকাৰৰ টাইমত যেনেধৰণৰ চবৰে আমি শান্তিতে মিলাপ্ৰীতিৰে থাকি আছোঁ, প্ৰথম প্ৰতিষ্ঠা কৰাৰ কংগ্ৰেছৰ লক্ষ্য হৈছে সমাজৰ শান্তি প্ৰতিষ্ঠা কৰা। নেক্সটত আমাৰ যিমানখিনি আমাৰ উন্নতি কৰিব লগা থাকে, পঞ্চায়তৰ যিমানখিনি কাউন্সিলৰ ক্ষমতাৰ ভিতৰত যিমানখিনি থাকিব, এইখনত আমি 100% ৰাইজৰ লগত থাকি আমি উন্নতি কৰাৰ কাৰণত আমি প্ৰতিষ্ঠা কৰিম। পূৰ্বতে যিহঁতৰ আছিল সিহঁতে ৰাইজে ভালকৈ জানে, সিহঁতে ৰাইজে উত্তৰ দিব, কিন্তু আমি জানো কংগ্ৰেছক ব্যাপক সহায় দিব বুলি। আমি নিশ্চয় ৰাইজৰ লগত থাকি ৰাইজৰ যিমানখিনি সহায় থাকে ৰাইজৰ লগত থাকি ৰাইজৰ সুখে দুখে থাকি ৰাইজৰ লগত থাকি ৰাইজৰ কাম কৰিম। আৰু আমাৰ চেনেলত জগতে ভোটাৰসকলক কি ক'ব, যিহেতু আৰু সময় নাই? ভোটাৰক মই এইখিনি কথা ক'ম যে কংগ্ৰেছ চৰকাৰ 26ত আহিছে, আপোনালোকক কংগ্ৰেছক ভোট দিয়ক, অসমৰ শান্তি প্ৰতিষ্ঠা কৰক। চবে আমি মিলাপ্ৰীতিৰে থাকি আমি একেখন সমাজত থাকি হিন্দু মুছলিম শিখ চবে এখন মিলাপ্ৰীতিত থাকি শান্তিত থাকি এখন শান্তি সমাজ গঢ়ি তুলিম।